নমস্কাৰ সকলোকে মই লক্ষীয়ে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আছিলে এমাহমান আগৰে সেইদিনা গৈছিলোঁ আমি সখীহঁতৰ ঘৰলৈ বিয়াৰ পিছত সখীহঁতৰ ঘৰলৈ যোৱা হোৱাই নাছিলে আৰু এয়া প্ৰথমবাৰ গৈছোঁ সখীহঁতৰ ঘৰলৈ বুলি এইফালে হাজবেণ্ড আৰু আগত বহিছে ফোন লগত কুহি ওলাইছে আৰু আমি আহি পাই মাছখোৱা চাৰিআলিৰ পৰা প্ৰথমতে অলপ মিঠাই লৈ লৈছোঁ যিহেতু নতুন আলহী ঘৰত যাম আৰু দুটা চকলেটো লৈ ল'লোঁ ধুনীয়াকৈ মিঠাইখিনি লৈ এয়া আহি পাই গ'লোঁ সখীহঁতৰ ঘৰ আৰু সখীহঁতৰ ঘৰত এয়া মই আহিছোঁ প্ৰথমবাৰৰ বাবে সখীৰ ছোৱালীজনীয়ে ৰখি আছিলে ঘৰৰ সন্মুখতে আৰু এয়া আমি বহিলোঁ এইফালে আমাক ধুনীয়াকৈ বহিবলৈ দিলে ভিতৰতে এয়া সখী আৰু এয়া হ'ল সখীৰ মা আৰু এইজনী সখীৰ সৰু ছোৱালীজনী আৰু চাহ তাহ খোৱাৰ পিছত ময়ো আহি গ'লোঁ ভিতৰলৈ বুলি কাৰণ তাতে যিহেতু মই আমনি পাম বুলি মোক ভিতৰলৈ মাতিলে এইফালে সখীৰ মায়ে বাচন ধুই আহিছিলে আৰু এয়া হ'ল দেউতা মানে আমাৰ সখীৰ দেউতাক আৰু এতিয়া খাবলৈ ৰেডিও হৈ গ'ল ভাত চব্জি প্ৰথমতে সৰু সৰু ল'ৰা ছোৱালীকেইটাক খাই ল'বলৈ দিছে আৰু চাওকচোন একেবাৰে খোৱাৰ পজ দি আছে তাক আৰু খাই মেলি হোৱাৰ পিছত ইহঁতকেইটাৰ নাচিবলৈ আৰম্ভ হৈ গ'ল আৰু এইফালে দুয়োটা সখী পূৰা কথা পতাত ব্যস্ত আৰু শেষত আমি ৰাতি 10টামান বজাত ঘৰলৈ উভতি আহিলোঁ আৰু যদিহে মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানলৈ আজিলৈ আহিছোঁ বাই